মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ পলাকবাৰী সমষ্টিত এখন বিশাল ৰাজহুৱা সভাত তেওঁ উপস্থিত থাকিব আৰু এখন নিৰ্বাচনী সভা বিদ্যুৎৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি বাইদেউৰ হকে তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিব। আজি আমাৰ ঐতিহ্যমণ্ডিত যি আৰ পি হাইস্কুল খেলপথাৰ আছে, এই খেলপথাৰতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে উপস্থিত থাকিব। আমি আশা কৰিছোঁ প্ৰায় 40,000ৰো অধিক ব্যক্তি সমবেত হ'ব আৰু নিশ্চয়কৈ আজি বকো সমষ্টিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। বকোতো আপোনালোকৰ যথেষ্ট সংখ্যক মানুহ তাত স্বতঃস্ফূৰ্তভাৱে ওলাই আছে বকো সমষ্টিত। আৰু দক্ষিণ কামৰূপৰ ৰাইজে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায় আৰু পলাকবাৰী সমষ্টিৰ ৰাইজ যি হ'ল অত্যন্ত উৎসাহিত হৈছে তেখেতক চাবৰ কাৰণে। বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট দিছে। পলাকবাৰী শুৱালকুছি ব্ৰীজৰ কথা যি ঘোষণা কৰিছিল ইতিমধ্যে কাম আৰম্ভ কৰিছে LNTয়ে। ইয়াৰ উপৰিও আয়ুৰ্বেদিক কলেজৰ কাম প্ৰায় আৰম্ভ হ'ব। এতিয়া ৰাস্তাৰ কাম আৰম্ভ হৈছে আয়ুৰ্বেদিক কলেজত যোৱা ৰাস্তাটোৰ কাম এপ্ৰ'চ ৰোডৰ। ইয়াৰ পৰা যথেষ্ট ৰাস্তা ঘাটৰ কাম আৰু বিভিন্ন কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে পলাকবাৰী সমষ্টিৰ কাম হৈছে। সেইকাৰণে আশা কৰিছোঁ যে 40,000ৰো অধিক ব্যক্তি অহাকালিৰ সভাখনত মিৰ্জাৰ আৰ পি হাইস্কুলৰ খেলপথাৰত দিনৰ 1:30 বজাত আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰত্যেকটা বুথৰ পৰা মানুহ আহিব, প্ৰত্যেকটা বুথ ৱাৰ্ডৰ পৰা মানুহ আহিব আৰু যথেষ্ট ৰাইজ উৎসাহিত হৈ আছে তেখেতক চাবৰ কাৰণে। যিটো এটা মানে পলাকবাৰী সমষ্টিৰ পৰা ইয়াতে মানে কি বাইদেউ বিজুলী কুমাৰ মেধি মানে লোকসভা ইলেকশ্যনত মানে কি কিমানমান ভোটত মানে জয়ী হ'ব আপোনাৰ মানে আশা? আমাৰ গুৱাহাটী লোকসভা সমষ্টিত মাননীয় বিজুলী কলিতা মেধি বাইদেৱে যদি 90% ভোট কাষ্টিং হয় তেতিয়া প্ৰায় 5 লাখ ডিফাৰেঞ্চত জয়যুক্ত হ'ব। যিহেতু দাদা ইয়াতে মই এটা আপোনাক প্ৰশ্ন কৰিব ওলাইছোঁ। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত পলাকবাৰীতো ইয়াতে ঠায়ে ঠায়ে মানে অৰুণোদয় আঁচনিত পোৱা মানে পত্ৰ বিতৰণ কৰিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা? কোনো অৰুণোদয় আঁচনিত ভুৱা পত্ৰ বিতৰণ কৰা হোৱা নাই। অৰুণোদয় যিটো পত্ৰ ইতিমধ্যে আগতে সেইটো পত্ৰ ফিল আপ কৰা হৈ গৈছে আৰু কিন্তু এটা ছাৰ্ভে চলি আছে। ছাৰ্ভেহে হোৱা আছে যে কোন ব্যক্তিসকলে কোন মহিলাসকলে অৰুণোদয় দিব পোৱা নাই, তেনেকুৱা এটা ছাৰ্ভে বিষয়টো চলি আছে। অনাগত দিনবিলাকত যাতে সেই দুখীয়া মহিলাসকলকে অৰুণোদয় দিব পাৰে এটা ব্যৱস্থা কৰা হৈছে। মই পলাশবাৰী সমষ্টিৰ প্ৰভাৰী হিচাপে আহিছোঁ। মই বিজেপিৰ এজন কাৰ্যকৰ্তা। বিদ্যাসাগৰ গান গোৱা মানুহ হিচাপে জানে বাৰু, এইটো বেলেগ কথা, কিন্তু এতিয়া মই বিজেপিৰ এজন কাৰ্যকৰ্তা আৰু পলাশবাৰী সমষ্টিৰ মই প্ৰভাৰী হিচাপে মোক ইয়াত দলৰ পৰা পঠাইছে। এই নিৰ্বাচনৰ সময়লৈকে মই ইয়াত মই কাম কৰি যাম আৰু অহাকাইলৈ আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয় আমাৰ RB ফিল্ডত তেখেত আহিব নিৰ্বাচনী ভাষণ ৰাখিবলৈ। গতিকে আপোনালোকৰ জৰিয়তে পলাশবাৰীসমূহ ৰাইজক সকলোৱে যাতে মুখ্যমন্ত্ৰী মহোদয়ক আহি মৰম দিয়ে তাৰ আহ্বান জনাইছোঁ। ইতিমধ্যে পলাশবাৰীৰ প্ৰতিটো বুথেই আমাৰ উৎফুল্লিত হৈ আছে মুখ্যমন্ত্ৰী মহোদয়ক আদৰিবলৈ। তথাপিও 2টা বজাত মুখ্যমন্ত্ৰী মহোদয় আহিব। আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাম যাতে ইয়াত উপস্থিত আমাৰ সাংস্কৃতিক অনুষ্ঠানো আছে। মুখ্যমন্ত্ৰী মহোদয় আহিব বুলি ক'লেতো হাজাৰ হাজাৰ মানুহ ইয়াত আহিব। গতিকে তেখেতসকলক সাংস্কৃতিকভাৱে অকণমান মনোৰঞ্জন দিবৰ কাৰণে আমি ডিগু কাশ্যপক আমন্ত্ৰণ জনাইছোঁ। ডিগু কাশ্যপ আহিব তেখেতৰ ভিতৰৰ পৰাই আগবাঢ়।